স্টুডেন্টস আজি আমি অনুশীলনী 2.3 4 নম্বৰ প্ৰবলেমটো আৰম্ভ কৰিম পলিনোমিয়েলস বহুপদ কি কৈছে x³ - 3x² + x + 2 এটা বহুপদ gx ৰে হৰণ কৰাত ভাগফল x - 2 আৰু ভাগ 1 - 2x + 4 পোৱা গল gx উলিওৱা আসলত কথা কইছে gx টু কি আমি নাজানো gx কি কৰিছে এটুক ডিভাইড কৰিছে হৰণ কৰিছে কৰাৰ পিছত এনসারটো পাইছে এটু আৰু ভাগ হেকটো এটু পাইছে তাৰ মানে কি কৈছে এটু আমাৰ gx সলিউশন কি দিয়া আছে gx ৰ দ্বাৰা আমি কি কৰিছো এই বহুপদটোক হৰণ কৰিছো x³ - 3x² plus x plus 2 এটু হৰণ কৰাত এনসার কি পাইছে ভাগফল পাইছে x - 2 আৰু ভাগ হেক পাইছে আমাৰ -2x plus 4 তেনেহলে gx টু কি আছিল এটু আমি উলিয়াব লাগে এতিয়া সহজক gx কি আছিল আমি এটু কি কও ভাজ্য এটু ভাজক এটু ভাগফল এটু ভাগ হেক কতে আমি এটা সূত্র জানো কি সূত্র জানো ভাজ্য ইকুয়াল টু ভাজক পূরণ ভাগফল প্লাস ভাগ হেক এইটো আমি জানো তো এতিয়া ভাজ্য কি হ'ব এইটো ভাজ্য x³ - 3x² plus x plus 2 এইটো হৈছে আমাৰ ভাজ্য ভাজক মানে gx আৰু ভাগফল মানে x - 2 আৰু আমাৰ ভাগ হেক হৈছে -2x plus 4 এইবিলাক আমাৰ দিয়াই আছে এইটো আমাৰ ভাজ্য ইকুয়াল টু এইটো হল আৰু ভাজকটো gx দিয়া আছে ভাগফল এইটো দিয়া আছে বাকি হৈছে এইটো ইতে কি হয় দেখা যাওক আমি অলপ মেৰামতি কৰিম যাতে আমাৰ এনসারটো ধুনিয়াকৈ আহি যায় এইটো জেনে আছে তেনে ৰাখি দিলো যাতে প্লট কৰিলাক বেয়া পাব পাৰে gx into x - 2 এটো -2x plus 4 হৈ গল এই দুটাক আমি কও তহত দুটা অলপ লেফট সাইডত আছন কাম এটা আছে এই কাম এটাৰ কথা কৈ আমি এই দুটাক লেফট সাইডত মাতি আনো লেফট সাইডত মাতি আনিলে কি হ'ব এটো মাইনাস আছিল ইয়াত আহিলে প্লাস হ'ব আৰু 4 টো ইপিনে আহিলে -4 হ'ব আৰু সেই কেইটা যেনেকৈ আছে তেনেকৈ ৰৈ থাকো ইয়াৰ লগত আমাৰ কোনো কথা বতৰা নাই এতিয়া আমি এইটো পাই গলো ইয়াৰ পৰা যদি অলপ প্লাস মাইনাস কৰা যায় আমাৰ ভাগ্যত কি হ'ব x³ 3x² আৰু নাই -3x² x 2x আৰু x plus 3x হ'ব 3x হৈ গল 2 ৰ পৰা 4 মাইনাস কৰিলে -2 হ'ব এটো হল আমাৰ gx into x - 2 এটা আমি কি পাম gx into x - 2 ইকুয়াল আমি কি পালো অলপ ইপিনে লিখি দিও দেখাত ভাল দেখা যাব x³ - 3x² plus 3x - 2 পাই গলো এতিয়া আমাৰ কি হ'ব gx equal to এইটুক আমি এইটুৰ দ্বাৰা হৰণ কৰিব লাগে x³ - 3x² plus 3x - 2 divided by x - 2 পাই গলো মানে কি পালো এইটুক এইটুৰ দ্বাৰা হৰণ কৰি দিম এতিয়া দেখা যাওক আমাৰ কি ওলায় এতিয়া আমি এনসারটো উলিওৱাৰ চেষ্টা কৰি আছো অনতি পলমে আমাৰ এনসার আমাৰ মাজত আহি আছে আমি অলপ অপেক্ষা কৰিব লাগে যাতে আমি
অতি ধুনীয়াকৈ এনসাৰটো পাই যাওঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে অতি আনন্দৰে বুজি পায় সেইটো আমি কামনা কৰিলোঁ এতিয়া কি হ'ব ইয়াত আছে x কিউব আমাৰ লাগে আমাৰ হাতত আছে x ইয়াত কি দিম আমি x স্কয়াৰ আৰু x যদি পূৰণ কৰোঁ আমি কি পাম x কিউব পাম এইটো আৰু এইটো পূৰণ কৰিলে মাইনাছ 2x স্কয়াৰ পাম আমি রুল মতে কি কৰিব লাগে তলত মাইনাস ধৰি যাব লাগে এইটো মাইনাস ধৰা এইটো মাইনাস ধৰিলে প্লাস হৈ যাব 2 ৰ পৰা 3 গলে মাইনাস হ'ব x স্কয়াৰ আৰু ওপৰত দুটা যেনেকৈ আছে তেনেকৈ ৰৈ থাকক এতিয়া আমাৰ লাগে -x কিন্তু আমাৰ হাতত আছে x গতি আমি -x দিও এইটো আৰু এইটো পূৰণ কৰিলে -x স্কয়াৰ হ'ব এইটো আৰু এইটো পূৰণ কৰিলে প্লাস twice x হ'ব এতিয়া মই রুল মতে এইটো মাইনাস কৰিলে প্লাস হৈ যাব আৰু এইটো মাইনাস হৈ যাব এই দুটা ক্যান্সেল 3x ৰ পৰা 2x গলে x - 2 এতিয়া আমাৰ x লাগে আমাৰ হাতত x আছে গতিকে এটা 1 দি দিও এই 1 দি এইটো পূৰণ কৰিলে x - 2 হ'ব গতিকে আমি ভাগ x 0 পালো এতিয়া অতএব আমার এই আনসার কি ও gx এর মানটো কি পালো এইটো পালো অতএব gx ইকুয়াল টু আমার কি হবে x স্কয়ার - x প্লাস 1 এইটোই আমার आंसर হৈ গল গতি आंसरটো হল x স্কয়ার - x প্লাস 1 এবাৰ আমি 6 ৰ 1 নম্বৰটো আৰম্ভ কৰিম ইবা কো কি কৈছে প্ৰথমতে অলপ পঢ়ি চাও তাৰ পিছত আমি একশন আৰম্ভ কৰি দিম 3x কিউব - x স্কয়ার - 3x প্লাস 1 বহুপদটোৰ এটা শূন্য 1 ইয়াৰ বাকি কেইটা শূন্য নিৰ্ণয় কৰা অতি ধুনীয়া কথা কৈছে কাৰণ ইয়াত আমাৰ পাৱাৰটো কি আছে ঘাতটো আছে 3 তাৰ মানে ইয়াৰ তিনটা आंसर আছে তিনটা শূন্য আছে তিনটা শূন্যৰ ভিতৰত এটা শূন্য দিয়া আছে 1 দিয়া আছে বাকি আৰু দুটা আছে সেই দুটা কি হ'ব পাৰে হাতী হ'ব না ঘোঁৰা হ'ব লাগিব সেই দুটা আমি বিচাৰি বাহিৰ কৰিম এতিয়া কি হল আমি যিবিলাক মান পাম গোটেই মান কেটা x ৰ মান হয় তো কি হৈছে সলিউশন স্টার্ট কৰি দিলো ইয়াত এটা শূন্য কি আছে আমাৰ এটা শূন্য হৈছে আমাৰ 1 অতএব আমি কি লিখিব পাৰো x equal to 1 টা মানে ইয়াত x ৰ মান ওলাব x equal to 1 এই 1 টো যদি বাওপিনে আনো তেনে হলে কি হ'ব 0 x - 1 তেনে হলে ইয়াৰ এটা উৎপাদক হ'ব কাৰণ ইয়াৰ পৰা এইটো পাইছো গতিকে এইটোৱে ইয়াক হৰণ কৰিব এতিয়া আমি কি কৰিম x - 1 ৰ দ্বাৰা এইটোক আমি হৰণ কৰিম দেখা যাওক আমাৰ ভাগ্যত কি হয় আমি এতিয়া ভাগ্য পৰীক্ষা কৰিম চাও কি উত্তৰ ওলায় কাৰণ এইটো ইয়াৰ উৎপাদক হ'ব যদি উৎপাদক হয় তেনে এইটো হৰণ যাব আমাৰ লাগে 3x কিউব আমাৰ হাতত কি আছে অকল x আছে গতিকে আমি 3x স্কয়ার দি দিও এই দুটা যদি পূৰণ কৰো 3x কিউব হ'ব এইটো আৰু এইটো পূৰণ কৰিলে -3x স্কয়ার হ'ব এতিয়া আমি এইটো মাইনাস এইটো মাইনাস মাইনাস প্লাস হৈ যাব 3 পৰা এটা গলে 2x স্কয়ার হ'ব -3x প্লাস 1 হৈ গল এতিয়া আমাৰ লাগে 2x স্কয়ার গতিকে আমি ইয়াত 2x দি দিও এইটো আৰু এইটো ইনটু কৰিলে 2x স্কয়ার হৈ যাব এইটো ইনটু কৰিলে -2x হৈ যাব এতিয়া আমি রুল মতে কি কৰিব লাগে এইটো মনে মনে মাইনাস কৰি দিব লাগে এইটো ক্যান্সেল এইটো মাইনাস কৰিলে মাইনাস মাইনাস প্লাস তো 2x ৰ পৰা 3x গলে এটা x থাকে মাইনাস এটা x প্লাস 1 এতিয়া আমাৰ -x লাগে কিন্তু আমাৰ +x আছে গতিকে ইয়াত আমি -1 দিও এই দুটা যদি আমি পূৰণ কৰো -x মাইনাস মাইনাস প্লাস 1 পাই গলো অতএব ভাগ ফেকটো শূন্য পাই গলো
এতিয়া আমি এইটোক আমি উৎপাদক বিশ্লেষণ কৰোঁ কি ওলায় এতিয়া আমি কি কৰিম এই ভাগফলটোক অলপ মানুহ বনাব লাগিব ভাগফল কি পাইছোঁ 3x স্কয়াৰ প্লাছ 2x মাইনাছ 1 এইটো যদি আমি উৎপাদক বিশ্লেষণ কৰোঁ 3x স্কয়াৰ ইয়াত মাজত লাগে 2x গতিকে 3x মাইনাছ x মাইনাছ 1 এই দুটাৰ পৰা 3x কমন লোৱা যাওক এইটো হ'ব x প্লাছ 1 এই দুটাৰ পৰা 1 কমন লোৱা যাওক x প্লাছ 1 এইবাৰ আমাৰ x প্লাছ 1 কমন যাব x প্লাছ 1 কমন ল'লে কি থাকিব 3x মাইনাছ 1 গতিকে এইটো আমি পাই গ'লো এতিয়া আমাৰ টেনচন হ'ল কি x ৰ মান উলিয়াব লাগে x ৰ মান কেনেকৈ পাম এইটো সমান 0 ধৰিলে পাম x ৰ মান 0 ৰ বাবে আসলে আমাৰ 0 লাগে 0 ৰ বাবে 0 ৰ বাবে x plus 1 3x minus 1 equal to 0 হ'ব লাগিব তেনেহলে এই দুটাৰ পূৰণফল যদি 0 হয় এটিও 0 হ'ব লাগিব এটিও 0 হ'ব লাগিব নহলে যিকোনো এটা 0 হ'বই লাগিব x equal to এটো রাইট সাইডে ললে -1 এটো 3x equal to 1 হৈ যায় আৰু x equal to 1/3 পাই গলো গতিকে বাকি 0 দুটা কি হল -1 আৰু 1/3 নির্ণয় বাকি 0 দুটা হল 1 1/3 তাহলে কি দেখা পালো আমার ইয়াত যেহেতু খাটটো আমার 3 আছিল তিনটা 0 থাকিব তারে এটা 1 দি আছে বাকি দুটা কি হল -1 আর 1/3 এটি আমার অ্যানসার হয়ে গেল কোথায় ইয়াত কোনো টেনশন লওয়ার কথাই নাই এনে নিজে নিজে অ্যানসার আই যাব গমে না পাবা এবার আমি 6 ও 2 আরম্ভ করিম x to the power 4 plus x cube minus 9x square minus 3x plus 18 বহুপদটোৰ দুটা 0 √3 আৰু -√3 ইয়াৰ বাকি কেইটা 0 নিৰ্ণয় কৰা ইয়াত আমাৰ x ৰ পাৱাৰ কিমান দিয়া আছে 4 দিয়া আছে 4 মানে ইয়াত চাৰিটা 0 আছে এই চাৰিটা 0ৰ ভিতৰত দুটা 0 দিয়া আছে বাকি আৰু বাকি দুটা 0 কি হ'ব এইটো আমি সিবিআই তদন্ত লগাই বাহিৰ কৰি দিম চাও কেনেকুৱা পথ আছে আমি গটেখিনি উলিয়াই দিম সলিউশন ইয়াত কি দিয়া আছে ইয়াত 0 দুটা হল 0 দুটা হল √3 -√3 কারণ দুটো আমার x এর মান হয় অতএব x √3 x -√3 এইটো আমি লেফট সাইডত আনো এইটুকু আমি লেফট সাইডত আনো আর এই দুটা আমি পূরণ করলে কি পাম দুটাক পূরণ করলে আমি রাইট সাইড 0 পাম এটো a - b a + b এটো কি হবো a² - b² = 0 কারণ এটা আমি সূত্র জানো a - b a + b এটো কি হয় a² - b². So এটো a - b a + b a² - b² হয়ে গল x² - 3 = 0 হয়ে গল এতিয়া কথা হল কি আমি কি জানো যদি 20 equal to আমি কি লিখব পাৰো 4 * 5 লিখব পাৰো আৰু 2 * 10 লিখব পাৰো গতিকে এই 20 4 এটা উৎপাদক হয় 5 এটা উৎপাদক হয় গতিকে এই 20 4 এর দ্বারা হরণ যায় 20 5 এর দ্বারা হরণ যায় এতিয়া 22 এই দুটো যদি পূরণ কৰি দিও 20 হ'ব সেই 20 এইটো হৰণ কৰিব গতিকে আমাৰ ইয়াত আমি কি পালো দুটা আমি উৎপাদক পাইছো এইটো এটা আনসার এইটো পাইছো গতিকে এইটো আমি কোৰ পৰা পাইছো ইয়াৰ পৰা এইটো মানে কোৰ পৰা আছে ইয়াৰ পৰা গতিকে ইয়াৰ পূৰণ ফলটো ইয়াৰ উৎপাদক হ'ব
গতিকে আমি এইটুক যদি এইটোৰ দ্বাৰা হৰণ কৰোঁ আমি ভাগশেষ 0 পাম গতিকে এতিয়া আমি কি কৰিম সেইটোক x স্কয়ার মাইনাস 3 এইটোৰ দ্বাৰা আমি এইটোক হৰণ কৰিম দেখা যাওক আমাৰ কি হয় আমি হৰণ কৰি দি আছো ইয়াত আমাৰ আছে x টু দি পাৱাৰ 4 আমাৰ হাতত আছে x স্কয়ার তেনলে কি হ'ব তোমাৰ x স্কয়ার দি দিও এই দুটা পূৰণ কৰিলে হ'ব x টু দি পাৱাৰ 4 এইটো আৰু এইটো পূৰণ কৰিলে মাইনাস 3x স্কয়ার হ'ব আমি 8 না x স্কয়াৰৰ তলত x স্কয়াৰ বহাই দিলো এতিয়া এইটো আমি মাইনাস ধৰি যাব লাগে এইটো মাইনাস ধৰিলে প্লাস হৈ যাব এই দুটা ক্যান্সেল এইটো হ'ব x কিউব 3 minus 9 6x square minus 3x plus 18 এইটো পাই গলো এতিয়া আমাৰ x কিউব লাগে কিনে আমাৰ হাতত কি আছে x স্কয়ার গতিকে এটা x দি দুই ইয়াত এইটো আৰু এইটো পূৰণ কৰিলে কি হ'ব x কিউব এইটো আৰু এইটো পূৰণ কৰিলে মাইনাস 3x হ'ব গতিকে এইটো মাইনাস এইটো প্লাস এই দুটা ক্যান্সেল ইয়াত থাকিব মাইনাস 6x স্কয়ার প্লাস 18 এটা মাইনাস 6x স্কয়ার লাগে কিন্তু আমাৰ হাতত আছে কি x স্কয়ার গতে মাইনাস 6 দিয়া যাওক মাইনাস 6 দি এইটো পূৰণ কৰিলে মাইনাস 6x স্কয়ার এইটো আৰু এইটো প্লাস 18 এইটো আমাৰ ভাগশেষটো শূন্য পাই গলো অতএব এইটো আমাৰ ভাগফল হৈ গল এই ভাগফলটো আমি উৎপাদক বিশ্লেষণ কৰিম এতিয়া x স্কয়ার প্লাস x মাইনাস 6 এটু আমি উৎপাদক বিশ্লেষণ কৰো 3x minus 2x minus 6 মিডল টার্মটো আমি ব্রেক কৰিম তাৰ মানে এতিয়া এটো ৰুলটো কি প্ৰথমতে এইটো আৰু এইটো পূৰণ কৰিব লাগে 6x স্কয়ার প্লাস minus 6 মানে কি লেখা যায় minus 1 into 6 1 into minus 6 minus 2 into 3 or 2 into minus 3 এই কেটা আমাৰ পোৱা যায় এই কেটা পৰা এনেকুৱা এটা পেয়াৰক আমি চয়েস কৰিম যেটো পেয়াৰ প্লাস মাইনাস কৰিলে প্লাস x হয় গতিকে 3 পৰা 2 মাইনাস কৰিলে আমাৰ প্লাস x হ'ব গতিকে আমি কি কৰিলো সেই দুটা ল এই দুটা আমি চয়েস কৰিলো এইটো আৰু এইটো চয়েস কৰিলো এইটো হৈ গল গতিকে এতিয়া এই দুটা পৰা আমি x কমন ল x plus 3 ৰৈ গল এই দুটা পৰা 2 কমন লোৱা x plus 3 হৈ গল এতিয়া এই দুটা পৰা x plus 3 কমন লোৱা যাওক x plus 3 কমন ললে আমাৰ কি থাকিব x minus 2 থাকিব এতিয়া আমাৰ কি লাগে শূন্য শূন্যৰ বাবে আমাৰ এইটো গটেখিনি শূন্য হ'ব লাগিব শূন্যৰ বাবে x plus 3 x minus 2 equal to শূন্য গতিকে x plus 3 equal to শূন্য x minus 2 equal to শূন্য গতিকে আমি কি পাম x equal to minus 3 x equal to 2 পাই যাম গতিকে এই দুটাই আমাৰ এনসার হৈ গল এনসার হল আমাৰ 2 আৰু minus 3 অতএব নির্ণেয় শূন্য দুটা হল নির্ণেয় শূন্য দুটা হল minus 3, 2 এই দুটাই আমাৰ এনসার হৈ গল এবাৰ আমি 6 ৰ 3 নম্বৰটো ধৰিছো x to the power 4 minus 2x cube minus 26x square minus 54x minus 27 বহুপদটোৰ দুটা শূন্য 3 root 3 আৰু minus 3 root 3 যদি হয় ইয়াৰ বাকি কেইটা শূন্য নিৰ্ণয় কৰে ইয়াত সহসন ইয়াত x to the power 4 আছে তাৰ মানে ইয়াত চাৰিটা শূন্য আছে চাৰিটা এনসার আছে তারে দুটা এনসার দি আছে 3 root 3 আৰু minus 3 root 3 বাকি আৰু দুটা আছে সেই দুটা কি হ'ব সেই দুটা আমি উলিয়াব লাগে এতিয়া সহজক সলিউশন স্টার্ট কৰি দিলো ইয়াত শূন্য দুটা হল 3 root 3 minus 3 root 3 অতএব x equal to
3√3 x ইকুয়াল টু মাইনাস 3√3 এই দুটা মানে x এর মান করে 4টা x এর মান লব দুটা আমার পালো আর দুটা আছে এই দুটাক আমি সিবিআই তদন্ত লগাই দিম কোত আছে ই ধরা পড়ি যাব এইটো আমি বাউপিনে আনো বলে তহত অলপ বাউপিনে কথা এটা আছে মাতি আনিলো এই দুটা যদি আমি পূরণ করো তেনেহলে কি হ'ব এইটো হৈ যাব এইটো a - b a + b এইটো হ'ব আমাৰ a² - b²। আমি কি জানো a - b into a + b এটি কি হয় a² - b² হৈ যায় এটি হৈছে আমাৰ x² 9 into 3 x² - 27 = 0 এটি আমার কি হল এই দুটো আমার এইটো আর এইটো ইয়ার উৎপাদক হয় সেই দুটার পূরণফল করে এইটো পাইছো এইটোই ইয়ার উৎপাদক হব এটা সহজক হয় না নহয় x গতিকে ই যদি ইয়ার উৎপাদক হয় তাহলে সেইটোক এইটোৰ দ্বাৰা হৰণ কৰিলে ভাগ হেক 0 ওলাব লাগিব এতিয়া আমি কি কৰিম x⁴ x² - 27 এইটোৰ দ্বাৰা আমি সেইটোক হৰণ কৰি দিম x⁴ - 2x³ - 26x² 54x - 27 এইটো আমার দিয়া আছে এইটোৰ দ্বাৰা হৰণ কৰিলে যেহেতু ই উৎপাদক হয় ভাগ হেকটো 0 হবই লাগিব এতিয়া আমাৰ লাগে x⁴ আমাৰ হাতত কি আছে x² গতি ইয়াত x² দিয়া যাওক এই দুটা পূরণ কৰিলে x⁴ হ'ব তোমালোকে মন করিও প্রথমটো মিলিব লাগিব পিছৰবিলাক যি হয় ইয়াতৰ কথা আমি চিন্তা নকৰো প্রথমটো মিলিব লাগিব এইটো আর এইটো পূরণ কৰিলে 27x² 27 টো ইয়াত বহাই দিও বাস এতিয়া আমাৰ এইটো মাইনাস ধৰি যাব লাগে এইটো প্লাস হৈ যাব মাইনাস ধৰিলে -2x³ এইটো আমাৰ +27 - 26 প্লাস x² হব এইটো আমাৰ 54x - 27 এইটো আমি পাই গলো অতি বাধা বিঘিনি অতিক্রম কৰি আমি এইটো পাই গলো এতিয়া চাওকচোন কি হয় আমার লাগে -2x³ আমার হাত আছে x² ইয়াত -2x দি দিও এইটো আর এইটো পূরণ কৰিলে -2x³ এইটো আর এইটো পূরণ কৰিলে 54 প্লাস 54 x হৈ যাব -27 এইটো আমি পাই গলো এই দুটা পূরণ কৰিলে আমাৰ +54 হ'ব গতিকে এতিয়া প্রবলেম এটা হল এইটো প্রবলেমটো আমার প্রবলেমটো এইটো আমার প্রবলেমটো আসলে +54 এইটো +54 হ'ব গতিকে আমার এইটো +54 এই আমি তলত মাইনাস কৰি গলে এইটো ক্যান্সেল যাব কি থাকিব আমার x² আমি এইটো 54 ইয়াত এটা লাইন মিস্টেক কৰিছো এইটো হৈ যাব x² - 27 হৈ যাব এইটো পাই যাম গতিকে x² - 27 পাই গলো আমার 27 টো ঠিক 27 তলত থাকিলে ভাল দেখা যাব এইটো -27 হৈ গল এতিয়া আমার লাগে x² কারণ আমার হাতত x² আছেই গতিকে আমি 1 দি দিও 1 দিয়াতে আমার কি হব x² - 27 এইটো আমার ভাগ হেকটো 0 হৈ গল গতিকে কি পালো এইটোৰ দ্বাৰা এইটো হৰণ কৰোতে এইটো পালো গতিকে এইটোক আমি এতিয়া মানু বনাব লাগে ইয়াৰ পৰা কিবা এটা পাম এই কি পাম এইটোই আমাৰ এনসার এতিয়া x² - 2x + 1
এইটো যদি আমি উৎপাদক বিশ্লেষণ কৰোঁ x স্কোয়ার মাইনাস 2x মাজৰ টাৰ্মটো আমি ব্ৰেক কৰিম গতিকে এইটো -x প্লাস 1 এই দুটাৰ পৰা x কমন লোৱা যাওক x minus 1 এই দুটাৰ পৰা -1 কমন লোৱা যাওক x minus 1 আকৌ x minus 1 কমন ইয়াত থাকিব x minus 1 শূন্যৰ বাবে x minus 1 equal to 0 so x minus 1 equal to 0 x minus 1 equal to 0 x equal to 1 x equal to 1 পাই গেল এই দুটা আমি অ্যানসার পাই গেল অতএব নির্ণেয় শূন্য দুটা হল 1,1 এইটোই আমার অ্যানসার হয়ে গেল সো ছাত্র ছাত্রীসকল কেনেকুৱা লাগিল অতি ধুনীয়া প্ৰবলেম কিছুমানে অলপ টান পায় এইবিলাক অলপমান প্ৰেক্টিছ কৰি ল'বা লাহে লাইনত পৰি যাবা গতিকে মেথামেটিক্সৰ মেইন মেডিচিন হৈছে আমাৰ প্ৰেক্টিছ অবিহনে কোনো প্ৰবলেম নাই কোনো প্ৰবলেম সলভ কৰিব নোৱাৰি প্ৰেক্টিছ অল দা টাইম কৰি যাবা তোমালোকে যদি ভাবা বলে মই এইবিলাক জানো নকৰিলেও চলিব যিজনে ভাবিব এই কথা হিয়াত দিন লাহে বেয়া আহি গ'ল গতিকে জানা আৰু প্ৰেক্টিছ কৰা কিমান কম টাইমত কৰিব পাৰা গতিকে লেটাৰ মাৰিব লাগিলে বা ভাল মাৰ্কস উঠাব লাগিলে প্ৰবলেমবিলাক যাতে এইটো দ্বাৰা হৰণ কৰিলে ইমান হয় x স্কয়াৰ মাইনাস 2x প্লাস 1 হয় যাতে মেমৰিত থাকে মেমৰি পৰা যাতে ডিলিট নহয় গতিকে সেইটো ব্যৱস্থা লবা আগৰ পৰা প্ৰেক্টিছ কৰি যাবা গতিকে যদি অলপ ভাল পাইছা তেনেহলে মোক অলপ হেল্প কৰি দিবা মোৰ চেনেলটো অলপ সাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'বোৰ লাইক কৰি দিবা আৰু বেল আইকনটো বজাই দিবা ধন্যবাদ